পিচিত অকলে মই নাভাবোঁ যে অকলে চৰকাৰ চলোৱা সম্ভৱ হ'ব আৰু বিজেপিৰ ফালৰ পৰা আমি হাগ্ৰামা মহিলাৰী প্ৰমোদ বড়ো আমি দুইজনকে লগত লৈ বিটিচিত যাতে ভৱিষ্যতে কোনো খেলিমেলি নহয়, মানুহৰ নিৰাপত্তাৰ প্ৰশ্ন নহয়, আমি তেনেকৈ আগবাঢ়িব খোজোঁ। যদি আপোনালোকে চাই হাগ্ৰামা মহিলাৰীও আমাৰ NDAতে আছে, তেওঁৰ বিধায়কসকল আমাৰ বিধায়িনী দলতে আছে, UPPLও আমাৰ লগতে আছে। গতিকে মই ভাবোঁ যে ইলেকশ্যনৰ পিছত সকলোৰ সহযোগিতাত চৰকাৰ হ'ব। অকলে চৰকাৰ কৰিব পাৰিলেও সকলোৱে লগ লাগি চৰকাৰ কৰিলে আমাৰ ভাল হ'ব। এতিয়া বিজেপিয়ে মোৰ দৃষ্টিতটো আটাইতকৈ বেছি চিট বিজেপিয়ে পাব, চৰকাৰ বিজেপিয়ে কৰাৰ ওচৰলৈকে যাব। কিন্তু BTAD এনেকুৱা এখন জাগা, সেইখন দিছপুৰ নহয়, সেইখন কোকৰাঝাৰ হয়। গতিকে বহুত চিন্তা চৰ্চা কৰি আমি আগবাঢ়িব লাগিব। এনেই ইলেকশ্যনৰ সময়ত টিভিত বাইট দি থকাটো বেলেগ কথা, কিন্তু ইয়াত চিন্তা চৰ্চা কৰি আমি আগবাঢ়িব লাগিব। পিচিত অকলে মই নাভাবোঁ যে অকলে চৰকাৰ চলোৱা সম্ভৱ হ'ব আৰু বিজেপিৰ ফালৰ পৰা আমি হাগ্ৰামা মহিলাৰী প্ৰমোদ বড়ো আমি দুইজনকে লগত লৈ বিটিচিত যাতে ভৱিষ্যতে কোনো খেলিমেলি নহয়, মানুহৰ নিৰাপত্তাৰ প্ৰশ্ন নহয়, আমি তেনেকৈ আগবাঢ়িব খোজোঁ। যদি আপোনালোকে চাই হাগ্ৰামা মহিলাৰীও আমাৰ NDAতে আছে, তেওঁৰ বিধায়কসকল আমাৰ বিধায়িনী দলতে আছে, UPPLও আমাৰ লগতে আছে। গতিকে মই ভাবোঁ যে ইলেকশ্যনৰ পিছত সকলোৰ সহযোগিতাত চৰকাৰ হ'ব। অকলে চৰকাৰ কৰিব পাৰিলেও সকলোৱে লগ লাগি চৰকাৰ কৰিলে আমাৰ ভাল হ'ব। এতিয়া বিজেপিয়ে মোৰ দৃষ্টিতটো আটাইতকৈ বেছি চিট বিজেপিয়ে পাব, চৰকাৰ বিজেপিয়ে কৰাৰ ওচৰলৈকে যাব। কিন্তু BTAD এনেকুৱা এখন জাগা, সেইখন দিছপুৰ নহয়, সেইখন কোকৰাঝাৰ হয়। গতিকে বহুত চিন্তা চৰ্চা কৰি আমি আগবাঢ়িব লাগিব। এনেই ইলেকশ্যনৰ সময়ত টিভিত বাইট দি থকাটো বেলেগ কথা, কিন্তু ইয়াত চিন্তা চৰ্চা কৰি আমি আগবাঢ়িব লাগিব। পিচিত অকলে মই নাভাবোঁ যে অকলে চৰকাৰ চলোৱা সম্ভৱ হ'ব আৰু বিজেপিৰ ফাল